কিছুমান দুখ এনেকুৱা হয় যাক আমি সহ্য কৰিব পাৰোঁ, কিন্তু কাৰো আগত ব্যাখ্যা কৰিব নোৱাৰোঁ। মোৰ বেয়া পোৱা মানুহ বেছি, কাৰণ মই অভিনয় কৰিব নাজানো। এই কথাটো সকলোৱে ভাবে, কিন্তু সকলো একেই। আপুনি বাৰু বেয়াই। ভাল মুখা পিন্ধা ভদ্ৰবোৰেনো কিয় আনৰ সমালোচনা কৰে? ভদ্ৰতাৰ আন এটা নাম হৈছে দুৰ্বলতা। তুমি যিমানেই ভদ্ৰ হ'বা, আনে তোমাক সিমানেই দুৰ্বল ভাবিব। সকলোৱে ভুল বুজে, পৰিস্থিতি কোনেও বুজিবলৈ চেষ্টা নকৰে। সুখ এনেকুৱা এটা এপ যিটো সকলোৰে জীৱনত ইনষ্টল নহয়। এটা ভাল দিন পাবলৈ হ'লে হাজাৰটা বেয়া দিনৰ লগত যুদ্ধ কৰিব লাগিব। আচলতে মানুহৰ নিজৰ দৃষ্টিত ভাল হ'ব লাগে। সমাজৰ দৃষ্টিত পৃথিৱীখনেই দেখোন বেয়া। পৃথিৱীৰ সকলোতকৈ ডাঙৰ ডাষ্টবিন হ'ল মানুহৰ মনটো। এই মন পৰিষ্কাৰ ৰাখিলে গোটেই পৃথিৱী পৰিষ্কাৰ হৈ থাকে। ইন শব্দটোৰ অৰ্থ মানে এফৰ্ট নেভাৰ ডাইজ, অৰ্থাৎ প্ৰচেষ্টাৰ মৃত্যু নাই। সমাপ্তি মানেই শেষ নহয়। এদিন ডাঙৰ হোৱাৰ সপোন দেখি দিনবোৰ পাৰ হৈছিল। এতিয়া এটাই দুখ, শৈশৱক কিয় হেৰুৱালোঁ? জীৱন হয় জিকিবা, নহয় শিকিবা। হাৰিলোঁ বুলি নিজৰ সন্মুখৰ দেৱালখন গাঁঠি নল'বা। খঙে মানুহক অন্ধ কৰে, লোভে মানুহক সংকীৰ্ণ কৰে, আৰু হিংসাই মানুহক ধ্বংস কৰে। প্ৰতিটো শিক্ষা কিতাপত পোৱা নাযায়, কিছুমান শিক্ষা জীৱনেও দি যায়। একচেপ্ট কৰিবলৈ শিকা আৰু হাঁহি এটা মাৰি আগবাঢ়ি যোৱা। পানীত ননমাকৈ যিদৰে সাঁতোৰ শিকিব নোৱাৰি, ঠিক তেনেকৈ জীৱনলৈ বেয়া দিন নাহিলে মানুহ চিনিব নোৱাৰি। সকলোৰে বাবে সকলো সময়তে উপলব্ধ নহ'ব, অন্যথা আপোনাৰ গুৰুত্ব আৰু মূল্য দুয়োটাই কমি আহিব। আনৰ চৰিত্ৰ বিচাৰ কৰিবলৈ যোৱাৰ আগতে নিজৰ চৰিত্ৰ কেনেকুৱা সেইটো বিচাৰ কৰক। মনত ৰাখিব, ভাল চৰিত্ৰৰ মানুহে আনৰ চৰিত্ৰ খুচৰি নুফুৰে।